নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ উজনি অসমত মিয়া বিচাৰি অভিযান চলোৱা প্ৰতিগৰাকী জাতীয় দল সংগঠনৰ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধৈৰ্যৰ এটা সীমা থকা উচিত সহ্যৰ এটা সীমা থকা উচিত আৰু প্ৰতিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হ'ব আদালতৰ দ্বাৰস্থ হ'ব আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে সমগ্ৰ বিষয়টোক লৈ কিয়নো অসমৰ ভিতৰৰ এখন জিলাত যদি অসমৰে এগৰাকী লোকে গৈ ব্যৱসায় কৰিব নোৱাৰে তেনেহলে সেই ক্ষেত্ৰত দাদাগিৰি কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব উজনি অসমৰ পৰা মিয়া বিচাৰি খেদা অভিযান আৰম্ভ কৰা জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাক এইবাৰ উভতি ধৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে সমান্তৰালকৈ ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে যে শিৱসাগৰখন অথবা উজনি অসম কাৰো বাপেকৰ সম্পত্তি নহয় মিয়া বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব বিপদত ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত বুলি উল্লেখ কৰিলে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আদালতৰ দ্বাৰস্থ হ'ব মিয়াৰ ওপৰত অত্যাচাৰ চলোৱা লোকসকলৰ বিৰুদ্ধে মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আমছুৱে গৰ্জন আৰম্ভ কৰিছে চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন আৰু এই দল সংগঠনে যি দাদাগিৰি দেখুৱাইছে এয়া চুক ভেকুলিয়ে কৰা কাম ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে বুলি কৰিলে মন্তব্য মিয়াৰ ওপৰত অত্যাচাৰ কৰা সকল আদালতৰ দ্বাৰস্থ হ'ব লাগিব আদালতৰ সন্মুখীন হ'ব লাগিব সময় থাকোতে চৰকাৰে নিয়ন্ত্ৰণ কৰক এই সকল ভে কৰি থকা নেতাক এই সকল নেতা চুকৰ ভেকুলি বুলি আখ্যা দিলে ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে কিয় অসাংবিধানিক কাৰ্যকলাপত লিপ্ত হৈ মিয়াক অপেন চেলেঞ্জ কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই উজনি অসমৰ একাংশ সংগঠনৰ নেতাপালি নেতাক নাকি লগাওক অন্যথা পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ দিলে আমছুৱে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে উজনি অসমৰ শিৱসাগৰ জিলাৰ কৃষক বজাৰত মিয়া বিচাৰি অভিযান চলাইছিল জাতীয় সংগ্ৰামী সেনাৰ এটা দলে মিয়া বেপাৰী বিচাৰি অভিযান চলোৱা কাৰ্যক কোনো কাৰণতে মানি লোৱা নাই আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে যে মিয়া বিচাৰি অভিযান চলোৱা সকলো দল সংগঠনৰ নেতা পৰিব বিপদত সহ্যৰ এটা সীমা থাকে ধৈৰ্যৰ এটা সীমা থাকে সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আদালতৰ দ্বাৰস্থ হ'ম বুলি উল্লেখ কৰিছে আৰু সমানে উল্লেখ কৰিছে এই দল সংগঠনৰ নেতাসকলে মুছলমানৰ ওপৰত চলোৱা এই অত্যাচাৰৰ আঁৰত আছে চৰকাৰৰ হাত চৰকাৰৰ পৃষ্ঠপোষকতাতেই দাদাগিৰি দল সংগঠনৰ নেতাই আৰম্ভ কৰিছে তেনে পৰিপ্ৰেক্ষিতত এই দাদাগিৰি বন্ধ কৰাওক নহ'লে ব্যৱস্থা আমছুৱে গ্ৰহণ কৰিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ হুংকাৰত প্ৰকাশ কৰিছে এতিয়া আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত এই মন্তব্য প্ৰকাশ কৰি সমগ্ৰ বিষয়টোক লৈ যুযুধান ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু যি মন্তব্যক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া বিষয়টোক লৈ চৰ্চা চলিছে মিয়া বিচাৰি অভিযান চলোৱা প্ৰতিগৰাকী পৰিব বিপদত এই কথা ইতিমধ্যে সুস্পষ্টকৈ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ ঘটনাবিলাক যিবিলাক ঘটনা আজি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে এইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে স্পষ্টভাৱে অভিযোগ কৰিছোঁ আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান অপদস্থ তুচ্ছ তাচ্ছিল্য কৰিছে এইটো কেতিয়াও সহ্যকৰ বিষয় নহয় আৰু শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয় শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব তাত ঘূৰিব পাৰিব কাম কৰিব পাৰিব থাকিব পাৰিব খাব পাৰিব এইটোলৈ তাত কাৰো আপত্তি কৰিবলগীয়া নাই যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে তাক তেওঁলোকে চৰকাৰক প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে আৰু কিছুমান এনেকুৱা মানুহ লগাই দি চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে চৰকাৰ বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে
আচলতে অসমখনত কি আপোনালোকে আচলতে মানে সংঘাত বিচাৰি আছে নেকি? অসমখন অশান্ত কৰিব বিচাৰি আছে নেকি? আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ। আমি সদায় শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ। আমি সকলোৱে অসমৰ বাসিন্দা। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে, মানে যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত, এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয়, চুকৰ ভেকুলী এইবিলাক। সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব। আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ, সংবাদ মাধ্যম, অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে, মানুহক যি ধৰণে অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব। গতিকে আমি কেতিয়াও অসমৰ পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ। আমি সকলোৱে শান্তিৰ অসম বিচাৰোঁ, মিলাপ্ৰীতিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ। গতিকে তেনেকুৱা অসমত এই ধৰণৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰ জিলা আয়ুক্ত, শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে তেওঁলোকৰ ওচৰত আঁঠু লৈছে নেকি? চৰকাৰখনৰ গৃহ বিভাগে সেই শিৱসাগৰৰ কেইজনমান ধূৰ্তৰ ওচৰত আঁঠু লৈছে নেকি? যিসকল মানুহে এটাৰ পিছত এটা এনেকুৱা ধৰণে মানুহক, নিৰহী মানুহক মিয়া নাম দি, সন্দেহজনক নাম দি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে, আৰু সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গৃহ বিভাগ নাই নেকি? আজি অসমখনত এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে, অসমীয়া হোৱাৰ পিছত, ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে। আমি স্পষ্টভাৱে কৈছোঁ যে আমি বিচাৰিছোঁ সকলো অঞ্চলত গৈ কাম কৰি খাওক, সকলো অঞ্চলত গৈ মানে ঘূৰি ফুৰক, সেইটো আমি সকলোৱে বিচাৰোঁ, এইটো সাংবিধানিক অধিকাৰ। গতিকে তাত যদি কোনোবাই এনেকুৱা ধৰণৰ বাধা দি শ্ৰমিকক বাধা দিব, ইটা ভাড়াত কাম কৰিব শ্ৰমিকক বাধা দিব, যদি আপোনালোকে শ্ৰমিকক বাধা দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট কৰিছোঁ, আপুনি কৈ দিয়ক না যে শিৱসাগৰৰ জিলাৰ বাহিৰে বেলেগ জিলাৰ মানুহ যাব নালাগে, বেলেগ জিলাৰ মানুহ যাব নোৱাৰিব। কেবিনেটত আপুনি কেইবাটাও আইন পাছ কৰিছে, আইন পাছ কৰক যে শিৱসাগৰত কোনো মানুহ শিৱসাগৰ জিলাৰ বাহিৰে যাব নোৱাৰিব। শিৱসাগৰখনেই অসম নেকি? শিৱসাগৰখন অসমৰ বাহিৰত নেকি যে অসমৰ মানুহ শিৱসাগৰত যাব নোৱাৰিব? আজি যিসকল মানুহে আজি ইটা ভাড়াত কাম কৰিব লৈ যায়, তেওঁলোকেতো খোজকাঢ়ি যোৱা নাই। কিয় ইটা ভাড়াত শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱা হয়? কিয় লৈ যোৱা হয়? কিয় নামনি অসমৰ পৰা তেওঁলোকে মানুহক কাম কৰিবৰ কাৰণে লৈ যোৱা হয়? গতিকে যদি এই বীৰত্ব দেখুওৱাৰ পৰিৱৰ্তে নিজেও কাম নকৰিব, আনকো কাম কৰি খাবলৈ নিদিব বা আনকো যাবলৈ নিদিব, আনকৰ স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব, এইটো হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ যাব, তাত যদি এনেকুৱা ধৰণৰ অসুবিধা, এনেকুৱা ধৰণৰ অত্যাচাৰ চলায়, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমিও গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমিও কিন্তু চূড়ান্ত কিছু সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। সমগ্ৰ ঘটনাবিলাক, যিবিলাক ঘটনা আজি উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে, এইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে, স্পষ্টভাৱে অভিযোগ কৰিছোঁ। আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী, কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান, অপদস্থ, তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো কেতিয়াও সহ্যকৰ বিষয় নহয়। আৰু শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব, তাত ঘূৰিব পাৰিব, কাম কৰিব পাৰিব, থাকিব পাৰিব, খাব পাৰিব, এইটোলৈ তাত কাৰো আপত্তি কৰিবলগীয়া নাই। যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে, তাক তেওঁলোকে চৰকাৰক, প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক, সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে, আৰু কিছুমান এনেকুৱা মানুহ লগাই দি, চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে, বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে, আচলতে অসমখনত কি আপোনালোকে আচলতে মানে সংঘাত বিচাৰি আছে নেকি? অসমখন অশান্ত কৰিব বিচাৰি আছে নেকি? আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ। আমি সদায় শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ। আমি সকলোৱে অসমৰ বাসিন্দা। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে, মানে যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত, এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয়, চুকৰ ভেকুলী এইবিলাক। সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব। আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ, সংবাদ মাধ্যম, অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে, মানুহক যি ধৰণে, অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব। গতিকে আমি কেতিয়াও অসমৰ পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ। আমি সকলোৱে শান্তিৰ অসম বিচাৰোঁ, মিলাপ্ৰীতিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ। গতিকে তেনেকুৱা অসমত এই ধৰণৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰ জিলা আয়ুক্ত, শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে তেওঁলোকৰ ওচৰত আঁঠু লৈছে নেকি? চৰকাৰখনৰ গৃহ বিভাগে সেই শিৱসাগৰৰ কেইজনমান ধূৰ্তৰ ওচৰত আঁঠু লৈছে নেকি?
যিসকল মানুহে এটাৰ পিছত এটা এনেকুৱা ধৰণে মানুহক নিৰহী মানুহক মিয়া নাম দি সন্দেহজনক নাম দি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে আৰু সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গৃহ বিভাগ নাই নেকি? আজি অসমখনত এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে, অসমীয়া হোৱাৰ পিছত ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে। আমি স্পষ্টভাৱে কৈছোঁ যে আমি বিচাৰিছোঁ সকলোৱে অঞ্চলত গৈ কাম কৰি খাওক, সকলোৱে সকলোৰ অঞ্চলত গৈ মানে ঘূৰি ফুৰক, সেইটো আমি সকলোৱে বিচাৰোঁ, এইটো সাংবিধানিক অধিকাৰ। গতিকে তাত যদি কোনোবাই এনেকুৱা ধৰণৰ বাধা দি শ্ৰমিকক বাধা দিব, ইটা ভাড়াত কাম কৰিব শ্ৰমিকক বাধা দিব, যদি আপোনালোকে শ্ৰমিকক বাধা দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট কৰিছোঁ, আপুনি কৈ দিয়ক না যে শিৱসাগৰৰ জিলাৰ বাহিৰে বেলেগ জিলাৰ মানুহ যাব নালাগে, বেলেগ জিলাৰ মানুহ যাব নোৱাৰিব। কেবিনেটত আপুনি কেইবাটাও আইন পাছ কৰিছে, আইন পাছ কৰক যে শিৱসাগৰত কোনো মানুহ শিৱসাগৰ জিলাৰ বাহিৰে যাব নোৱাৰিব। শিৱসাগৰখনেই অসম নেকি? শিৱসাগৰখন অসমৰ বাহিৰত নেকি যে অসমৰ মানুহ শিৱসাগৰত যাব নোৱাৰিব? আজি যিসকল মানুহে আজি ইটা ভাড়াত কাম কৰিব লৈ যায়, তেওঁলোকেতো খোজকাঢ়ি যোৱা নাই। কিয় ইটা ভাড়াত শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱা হয়? কিয় লৈ যোৱা হয়? কিয় নামনি অসমৰ পৰা তেওঁলোকে মানুহক কাম কৰিবৰ কাৰণে লৈ যোৱা হয়? গতিকে যদি এই বীৰত্ব দেখুওৱাৰ পৰিৱৰ্তে নিজেও কাম নকৰিব, আনকো কাম কৰি খাবলৈ নিদিব বা আনকো যাবলৈ নিদিব, আনকৰ স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব, এইটো হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ যাব, তাত যদি এনেকুৱা ধৰণৰ অসুবিধা এনেকুৱা ধৰণৰ অত্যাচাৰ চলায়, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমিও গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, আমিও কিন্তু চূড়ান্ত কিছু সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। সমগ্ৰ ঘটনাবিলাক যিবিলাক ঘটনা আজি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে, এইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে, স্পষ্টভাৱে অভিযোগ কৰিছোঁ। আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী, কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান অপদস্থ তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো কেতিয়াও সহ্যকৰ বিষয় নহয়। আৰু শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব, তাত ঘূৰিব পাৰিব, কাম কৰিব পাৰিব, থাকিব পাৰিব, খাব পাৰিব, এইটোলৈ তাত কাৰো আপত্তি কৰিবলগীয়া নাই। যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে, তাক তেওঁলোকে চৰকাৰক প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক, সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে আৰু কিছুমান এনেকুৱা মানে মানুহ লগাই দি চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে, বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে, আচলতে অসমখনত কি আপোনালোকে আচলতে মানে সংঘাত বিচাৰি আছে নেকি? অসমখনৰ অশান্ত কৰিব বিচাৰি আছে নেকি? আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ। আমি সদায় শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ। আমি সকলোৱে অসমৰ বাসিন্দা। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে, মানে যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত, এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয়, চুকৰ ভেকুলী এইবিলাক। সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব। আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ, সংবাদ মাধ্যম, অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান মানে সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে, মানুহক যি ধৰণে অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব। গতিকে আমি কেতিয়াও